স্বাগতম জনাইছো আপোনাক আমাৰ এন সাপোৰ্টৰ আজিৰ এইটো ভিডিঅ'ত। ফ্ৰেণ্ডছ, যদি আপুনি এজন কৃষক হয় আৰু আপুনি যদি ইমান দিনৰ পৰা PM কিষাণৰ কিস্তি লাভ কৰি আছিলে আপোনাৰ বেংক একাউণ্টত, বা যদি আপুনি এজন নতুন কৃষক হয় আৰু আপুনি যদি নতুনভাৱে PM কিষাণত এপ্লাই কৰিছিলে আৰু আপোনাৰ এপ্লিকেশ্যনখন যদি এতিয়াও পেণ্ডিঙত আছে আৰু আপুনি যদি এপ্ৰুভেল হোৱালৈকে অপেক্ষা কৰি আছে যে আপোনাৰ এপ্লিকেশ্যনখন কেতিয়া এপ্ৰুভ হ'ব আৰু কেতিয়াৰ পৰা আপুনি বেংকত টকা পাব, তেতিয়াহ'লে আজিৰ এইটো ভিডিঅ' কেৱল আপোনাৰ বাবে। আপোনালোকে নিশ্চয় জানে PM কিষাণৰ কিস্তি লাভ কৰিবলৈ হ'লে এতিয়া অসমৰ ফাৰ্মাৰেও এতিয়া PM ৰেজিষ্টাৰী কৰিব লাগিব। যদি আপুনি গুগলত চাৰ্চ কৰে ফাৰ্মাৰ ৰেজিষ্টাৰী আছাম, তেতিয়াহ'লে আপুনি গুগলত কেইবাটাও ৱেবছাইটৰ লিংক পাই যাব। এইকেইটা কিন্তু আমাৰ অসমৰ নহয়। তো আমাৰ অসমৰ কোনটো ৱেবছাইট হয়, আপুনি কেনেকৈ ৰেজিষ্টাৰী কৰিব লাগিব, সম্পূৰ্ণ প্ৰচেছটো মই আপোনাক জনাই দিম আজিৰ এইটো ভিডিঅ'ত। আৰু এইটো ভিডিঅ' সম্পূৰ্ণ নোচোৱাকৈ আপুনি যিকোনো লিংকত যাই আপুনি যদি ৰেজিষ্টাৰী সম্পূৰ্ণ কৰি লয়, তেতিয়াহ'লে আপুনি যিখিনি টকা পাই আছিল ইমান দিনৰ পৰা, আপোনাৰ টকাখিনি হয়তো বেংকত পেণ্ডিঙত থাকিব, আপোনাৰ একাউণ্টত নোসোমাব পাৰে, বা যদি আপুনি নতুনকৈ এপ্লাই কৰিছিলে PM কিষাণত, আপোনাৰ এপ্লিকেশ্যনখন কেতিয়াও এপ্ৰুভ নহ'বও পাৰে। তো ভিডিঅ'টো সম্পূৰ্ণ চাবলৈকে চাই থাকিব, ভাল পালে লাইক কৰিব, যদি ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু যদি আপুনি ফেচবুকত চাই আছে আমাৰ পিছত ফ'ল' কৰিব নাপাহৰিব এনেকুৱা ধৰণৰ নতুন ভিডিঅ' নটিফিকেশ্যন পাই থাকিবলৈ। তেন্তে বলক আমি ভিডিঅ'টোলৈ আগবাঢ়ো। তো ফ্ৰেণ্ডছ, ফাৰ্মাৰ ৰেজিষ্টাৰী কৰাৰ বাবে আপুনি আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি যদি আপুনি চাৰ্চ বাৰত টাইপ কৰে ফাৰ্মাৰ ৰেজিষ্টাৰী, তেতিয়াহ'লে একেবাৰে ওপৰত যিটো লিংক আহিছে এইটো হৈছে উত্তৰ প্ৰদেশৰ। এয়া চাওক, উত্তৰ প্ৰদেশ ফাৰ্মাৰ ৰেজিষ্টাৰী। কিন্তু ইয়াত যদি আপুনি ফাৰ্মাৰ ছিলেক্ট কৰি আপুনি আপোনাৰ মোবাইল নাম্বাৰ এণ্টাৰ কৰি যদি আপুনি OTP টিক মাৰ্ক কৰে, লগে লগে চাব আপোনাৰ মোবাইলত OTP আহি যাব। এয়া চাওক, মোৰ মোবাইলত OTP আহি যাব। এয়া চাওক, OTP আহি গৈছে। যদি মই OTPটো যদি মই কপি কৰি ইয়াত যদি মই এণ্টাৰ কৰি যদি মই কাপচা কোড এণ্টাৰ কৰি যদি মই ক্ৰিয়েট একাউণ্টত ক্লিক কৰি মই যদি একাউণ্ট ক্ৰিয়েট কৰি ইয়াত যদি মই ফাৰ্মাৰ ৰেজিষ্টাৰীৰ প্ৰচেছটো সম্পূৰ্ণ কৰি লওঁ, তেতিয়াহ'লে মোৰ কামটো নহ'ব। কিন্তু সেইবাবে মই আপোনাক দেখাই আছোঁ যে আপুনি উত্তৰ প্ৰদেশৰ যিটো ফাৰ্মাৰ ৰেজিষ্টাৰী হয় ইয়াত আপুনি নকৰিব, মহাৰাষ্ট্ৰটো আপুনি নকৰিব। কেতিয়াবা চাৰ্চত আহি যায় ফাৰ্মাৰ ৰেজিষ্টাৰী আছাম লিখিলে, ইয়াত প্ৰথম যিটো লিংক আহিছে এইটো কিন্তু আমাৰ অসমৰ অফিচিয়েল লিংক নহয়। 2 নম্বৰ যিটো লিংক দিয়া আছে ASFR. এইটো হৈছে আমাৰ অসমৰ। এয়া চাওক, আছাম ফাৰ্মাৰ ৰেজিষ্টাৰী। ইয়াত যদি আপুনি আপোনাৰ মোবাইল নাম্বাৰ এণ্টাৰ কৰি যদি আপুনি OTPত আপুনি টিক মাৰ্ক কৰে, চাওক মোবাইল নাম্বাৰ অৰ ইমেইল নট ফাউণ্ড। ইয়াত চাওক, মোবাইল নাম্বাৰ বা ইমেইল ID দি কিন্তু অসম ফাৰ্মাৰ ৰেজিষ্টাৰী কিন্তু অনলাইনত এইটো প্ৰচেছ সম্পূৰ্ণ কৰাৰ কোনো অপশ্যনে নাই, এতিয়ালৈকে লাইভ হোৱা নাই। যদি আপুনি লগইনত CSCত আপুনি ক্লিক কৰে, CSCৰ দ্বাৰাও এইটো সম্ভৱ নহয় এতিয়ালৈকে। মানে আমাৰ অসমৰ মানুহে এতিয়াও অনলাইনত আছাম ফাৰ্মাৰ ৰেজিষ্টাৰী প্ৰচেছটো সম্পূৰ্ণ কৰিব নোৱাৰিব। যদি যায় তেতিয়াহ'লে অফিচত যাই আপুনি কৰিব লাগিব, আৰু 4-5 দিনৰ ভিতৰত যদি এইটো অনলাইন লাইভ হৈ যায় তেতিয়াহ'লে মই সম্পূৰ্ণ প্ৰচেছটো মই আপোনাক ভিডিঅ' দি আপোনাক জনাই দিম। মই আজিৰ ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটোৱে হ'ল যে আপুনি ফাৰ্মাৰ ৰেজিষ্টাৰী লিখি আপুনি চাৰ্চ কৰি উত্তৰ প্ৰদেশ বা অন্যান্য যিবিলাক ষ্টেটৰ ফাৰ্মাৰ ৰেজিষ্টাৰী প্ৰচেছটো চলি আছে অনলাইনত, ইয়াত আপুনি ফাৰ্মাৰ ছিলেক্ট কৰি আপুনি আপোনাৰ মোবাইল নাম্বাৰ এণ্টাৰ কৰি দেখিব OTP আহিব, কিন্তু আপুনি একাউণ্ট ক্ৰিয়েট কৰি আপোনাৰ প্ৰচেছটো আপুনি সম্পূৰ্ণ নকৰিব, নহ'লে আপোনাৰ মোবাইল নাম্বাৰটো এবাৰ ৰেজিষ্টাৰ হোৱাৰ পাছত ছেকেণ্ডবাৰ আপুনি অসমৰ অফিচিয়েল চাইটত আপুনি ৰেজিষ্টাৰ কৰিব নোৱাৰিব যেতিয়া অসমৰ পৰ্টেলটো লাইভ হ'ব। তো এইটো আছিল আজি ভিডিঅ'টোত ইনফৰ্মেশ্যন দিবলগীয়া। ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।